নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ পাৱাৰ অফ এটৰ্নি সম্পৰ্কে। পাৱাৰ অফ এটৰ্নি এই শব্দটো নিশ্চয় সকলোৱে শুনিছে। আৰু এই পাৱাৰ অফ এটৰ্নি মাটি সম্পত্তি বিষয়ৰ লগত কি সম্পৰ্ক আছে, বা পাৱাৰ অফ এটৰ্নিৰ সুবিধা অসুবিধা কি, পাৱাৰ অফ এটৰ্নি ক'ত কেনেকৈ বনাব পাৰি, এই পাৱাৰ অফ এটৰ্নি কিমান প্ৰকাৰৰ থাকে, কিমান টকা ষ্টাম্প পেপাৰত পাৱাৰ অফ এটৰ্নি বনোৱা হয়, বা পাৱাৰ অফ এটৰ্নিৰ ব্যৱহাৰ অপব্যৱহাৰ ৰিস্ক, এই সম্পৰ্কে পাৱাৰ অফ এটৰ্নি সম্পৰ্কে যিমানবোৰ কথা আছে সকলোবোৰ কথা আজিৰ এই ভিডিঅ'ত ভালদৰে আলোচনা কৰিম। যদি পাৱাৰ অফ এটৰ্নি সম্পৰ্কে আপুনি স্পষ্ট ধাৰণা এটা পাব বিচাৰে, তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টো অকণমান আপোনাৰ বহুমূলীয়া সময় খৰচ কৰি আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে ভালদৰে চাই থাকক। ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব, আৰু যদি আপোনাৰ মনত মাটি বাৰী সম্পৰ্কীয় কিবা প্ৰশ্ন থাকে তেতিয়াহ'লে কমেণ্টত জনাব। যিমান দূৰ সম্ভৱ হয় মই উত্তৰ দিবলৈ যত্ন কৰিম। আপুনি মোৰ এই চেনেলটো প্ৰথমবাৰৰ কাৰণে চাইছে নেকি, তেতিয়াহ'লে ভিডিঅ'ৰ তলত থকা ৰঙা আখৰত ছাবস্ক্ৰাইব বাটনত ক্লিক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে ওচৰত থকা বেল আইকনটো অন কৰি থ'ব। তেতিয়া চেনেলত মই যেতিয়া এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰোঁ, প্ৰথমে আপুনি নটিফিকেশ্যন পাই থাকিব। আৰু কেতিয়া বেছি পলম নকৰি ভিডিঅ'ৰ মূল অংশৰ ফালে আগবাঢ়ি যাওঁ। প্ৰথমে আমি জানো হওক পাৱাৰ অফ এটৰ্নি মানে কি। পাৱাৰ অফ এটৰ্নি মানে হৈছে এনেকুৱা ধৰণৰ এখন দস্তাবেজ বা দলিল, যাৰ জৰিয়তে এজন মানুহে অন্য এজন মানুহক তেখেতৰ মাটি সম্পত্তি আদি পৰিচালনা কৰাৰ কাৰণে সম্পূৰ্ণ অধিকাৰ দি দিয়ে। পাৱাৰ অফ এটৰ্নিৰ জৰিয়তে অকল মাটি সম্পত্তি পৰিচালনা কৰাই নহয়, যোনে পাৱাৰ অফ এটৰ্নি গ্ৰহণ কৰে তেওঁ প্ৰকৃত মালিক বা অনাৰৰ এগেইনষ্টত তেখেতৰ কেছ মকদ্দমা আদিতো অংশগ্ৰহণ কৰিব পাৰে। কথাখিনি বুজাত অকণমান অসুবিধা হৈছে নিশ্চয়। আহক এটা উদাহৰণৰ সৈতে বুজিবলৈ যত্ন কৰোঁ। ধৰি লোৱা হ'ল এ আৰু বি দুজন ব্যক্তি। এই মানুহজন অকণমান অসুখীয়া মানুহ, তেখেতে সিমান চলা ফুৰা কৰিব নোৱাৰে, কিন্তু মানসিকভাৱে ষ্ট্ৰং বা মানসিকভাৱে সুস্থিৰ। তেখেতৰ মাটি আৰু অকলশৰীয়া মানুহজন, তেনেকুৱা ক্ষেত্ৰত তেখেতে তেখেতৰ মাটি সম্পত্তিবোৰ পৰিচালনা কৰাৰ কাৰণে এজন মানুহ নিয়োগ কৰিব বিচাৰিছে। তেখেতে বিক বিচাৰিলে, কিন্তু লিগেলি প্ৰচেছত তেখেতে বিক তেখেতৰ মাটি সম্পত্তিবোৰ পৰিচালনা কৰাৰ কাৰণে অধিকাৰটো দিব বিচাৰিছে। তেনেকুৱা ক্ষেত্ৰত এই পাৱাৰ অফ এটৰ্নিৰ জৰিয়তে লিগেল প্ৰচেছত বিক তেখেতৰ মাটি সম্পত্তিবোৰ পৰিচালনা কৰাৰ কাৰণে নিয়োগ কৰিব পাৰে। আৰু এইখিনিতে এটা মন কৰিবলগীয়া কথা যে যোনে পাৱাৰ অফ এটৰ্নি দিয়ে তেখেতে তেখেতৰ কোনোবা বিশ্বাসী মানুহকে পাৱাৰ অফ এটৰ্নি দিয়াটো ভাল। কাৰণ কিয়, পাৱাৰ অফ এটৰ্নি দিয়াৰ পিছত পাৱাৰ অফ এটৰ্নি হোল্ডাৰে যোনে পাৱাৰ অফ এটৰ্নি গ্ৰহণ কৰে তেখেতে অৰিজিনেল মালিকৰ মাটি সম্পত্তিৰ ওপৰত সকলো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। মাটি সম্পত্তি বিক্ৰী কৰিব পাৰে, লিজতো দিব পাৰে, বা মৰ্টগেজ আকাৰে দিব পাৰে। আৰু তেখেতৰ সেই সিদ্ধান্ত আইনমতে মান্যতা আছে বা মানি ল'ব আইনে। মূলতঃ পাৱাৰ অফ এটৰ্নি যোনে গ্ৰহণ কৰে তেখেতে মাটি সম্পত্তিৰ ওপৰত লোৱা সিদ্ধান্ত অৰিজিনেল মালিকে লোৱা সিদ্ধান্তৰ দৰে হয়, বা অৰিজিনেল মালিকে লোৱা সিদ্ধান্ত বুলি আইনে মানি লয়। কিন্তু পাৱাৰ অফ এটৰ্নি হোল্ডাৰো আইনৰ গণ্ডিৰ পৰা বাহিৰত যাব নোৱাৰে। পাৱাৰ অফ এটৰ্নি আইনৰ অনুসৰি যদিহে পাৱাৰ অফ এটৰ্নি যোনে গ্ৰহণ কৰে তেখেতে লোৱা সিদ্ধান্তৰ পৰা অৰিজিনেল মালিকৰ কিবা ক্ষতি হয়, তেখেতেও ইয়াৰ বাবে জগৰীয়া হ'ব। এইখিনিতে জানি থোৱা ভাল যে পাৱাৰ অফ এটৰ্নি যোনে দিয়ে বা মাটি সম্পত্তিৰ যোনজন অৰিজিনেল মালিক হয় তেখেতক প্ৰিন্সিপাল বা অধিকাৰ দাতা বুলি কোৱা হয়। আৰু যোনে পাৱাৰ অফ এটৰ্নি গ্ৰহণ কৰে বা যোনে এই অধিকাৰটো গ্ৰহণ কৰে মালিকৰ পৰা, তেখেতক এজেণ্ট বা অধিকাৰ গ্ৰাহিতা বুলি কোৱা হয়। পাৱাৰ অফ এটৰ্নি দুই ধৰণৰ থাকে, জেনেৰেল পাৱাৰ অফ এটৰ্নি আৰু স্পেচিয়েল পাৱাৰ অফ এটৰ্নি। জেনেৰেল পাৱাৰ অফ এটৰ্নি হোল্ডাৰে বা এজেণ্টজনে অৰিজিনেল মালিকৰ মাটি সম্পত্তি আদি লিজ, ক্ৰয় বিক্ৰয়, বন্ধক আৰু কনষ্ট্ৰাকশ্যন কাম আদি কৰাৰ অধিকাৰ লাভ কৰে। আৰু স্পেচিয়েল পাৱাৰ অফ এটৰ্নি নিৰ্দিষ্ট কিছুমান কামৰ বাবে স্পেচিয়েল পাৱাৰ অফ এটৰ্নি দিয়া হয়। এতিয়া জানো আহক এজন মানুহে কি কি কাৰণত পাৱাৰ অফ এটৰ্নি বনোৱাটো বাধ্যতামূলক হৈ পৰে। ধৰি লোৱা হ'ল এজন মানুহ, তেখেত অসুখীয়া, তেখেতে চলা ফুৰা কৰিব নোৱাৰে, কিন্তু তেখেতৰ মাটি সম্পত্তিবোৰ পৰিচালনা কৰাৰ কাৰণে বা চোৱা চিতা কৰাৰ কাৰণে বা বিভিন্ন ধৰণৰ মাটি সম্পত্তিৰ ওপৰত বিভিন্ন ধৰণৰ সিদ্ধান্ত বা ডিচিশ্যন আদি লোৱাৰ কাৰণে এজন মানুহৰ দৰকাৰী। তেনেকুৱা ক্ষেত্ৰত তেখেতে কোনোবা এজন মানুহ, অতি বিশ্বাসী মানুহ এপইণ্ট কৰি পাৱাৰ অফ এটৰ্নিৰ জৰিয়তে এপইণ্ট কৰিব পাৰে তেখেতৰ মাটি সম্পত্তিবোৰ চোৱা চিতা কৰিবৰ কাৰণে। নতুবা ধৰি লোৱা হ'ল এজন মানুহ বিদেশত থাকে, কিন্তু তেখেতে স্বদেশত থকা মাটি সম্পত্তিবোৰ, তেখেতৰ মাটি সম্পত্তিবোৰ চোৱা চিতা কৰিবৰ কাৰণে বা পৰিচালনা কৰাৰ কাৰণে পাৱাৰ অফ এটৰ্নিৰ জৰিয়তে এজন মানুহ এপইণ্ট কৰিব পাৰে। এতিয়া আমি জানো হওক এই পাৱাৰ অফ এটৰ্নিৰ সময়সীমা বা ইয়াক কেনেকৈ খাৰিজ কৰিব পাৰি বা ই কেতিয়া আনভেলিড হৈ পৰে। প্ৰথম কথা আমি জানি থোৱা ভাল যে পাৱাৰ অফ এটৰ্নি যোনে দিব বা যোনে বনাব সেই মানুহজন শাৰীৰিকভাৱে অসুস্থ হ'লেও কিন্তু তেখেতে মানসিকভাৱে সম্পূৰ্ণ সুস্থ হ'ব লাগিব। অৰ্থাৎ মানসিক বিকাৰগ্ৰস্ত বা মানসিকভাৱে সুস্থ মানুহে পাৱাৰ অফ এটৰ্নি দিব নোৱাৰে বা তেখেতৰ পাৱাৰ অফ এটৰ্নি গ্ৰহণযোগ্য নহয়। কিছুমান পাৱাৰ অফ এটৰ্নি বনোৱাৰ সময়ত নিৰ্দিষ্ট সময়সীমা এটা ধৰি দিয়া থাকে, আৰু সেই সময়সীমাটো পাৰ হৈ যোৱাৰ পিছত সেই পাৱাৰ অফ এটৰ্নিখন আনভেলিড হৈ পৰে। পাৱাৰ অফ এটৰ্নি হোল্ডাৰ বা প্ৰিন্সিপালজনৰ যদি মৃত্যু হয় তেতিয়া সেই পাৱাৰ অফ এটৰ্নিখন আনভেলিড হৈ পৰে। নতুবা যদিহে প্ৰিন্সিপাল বা পাৱাৰ অফ এটৰ্নি হোল্ডাৰজন মানসিকভাৱে বিকাৰগ্ৰস্ত হয়, তেনেকুৱা পৰিস্থিতিত পাৱাৰ অফ এটৰ্নিখন খাৰিজ কৰা হয়। এতিয়া জানো আহক পাৱাৰ অফ এটৰ্নি আপুনি ক'ত কেনেকৈ বনাব পাৰিব। পাৱাৰ অফ এটৰ্নি আপুনি বনাব পাৰিব চাৰ্কল অফিচ বা চাব ৰেজিষ্ট্ৰাৰ অফিচৰ সন্মুখত নিৰ্দিষ্ট কিছুমান কম্পিউটাৰ ডিটিপি চেণ্টাৰ বা কম্পিউটাৰ কেফে থাকে। সেই কেফেবোৰত
এই পাৱাৰ অফ এটৰ্নি ফৰ্মেট ছেট কৰা থাকে আপুনি আপোনাৰ ডিটেইলছটো দিলেই তেখেতসকলে আপোনাক পাৱাৰ অফ এটৰ্নি বনাই দিব আৰু পাৱাৰ অফ এটৰ্নি আপুনি নন জুডিচিয়েল ষ্টাম্প পেপাৰত 100 টকা পৰা 500 টকাৰ ভিতৰত ষ্টাম্প পেপাৰত পাৱাৰ অফ এটৰ্নি বনাই ল'ব পাৰিব পাৱাৰ অফ এটৰ্নি ৰেজিষ্ট্ৰেশ্যন কৰাটো বাধ্যতামূলক নহয় নটাৰী কৰি ল'লেই হয় কিন্তু ৰেজিষ্ট্ৰেশ্যন কৰি লোৱাটো ভাল ৰেজিষ্ট্ৰেশ্যন কৰি ল'লে পাৱাৰ অফ এটৰ্নি বেছি দৃঢ় বা গাঢ় হয় এতিয়া চাওক পাৱাৰ অফ এটৰ্নিখন কেনেকুৱা হয় বা ইয়াত কি লিখা থাকে এইখন এখন জেনেৰেল পাৱাৰ অফ এটৰ্নি হয় আপোনালোকক নমুনা হিচাপত এই জেনেৰেল পাৱাৰ অফ এটৰ্নিখন দেখাই আছোঁ এই পাৱাৰ অফ এটৰ্নিখনৰ ওপৰৰ ফালে প্ৰিন্সিপাল মানে অৰিজিনেল মালিক কেইজনৰ নাম লিখা থাকিব আৰু তাৰ তলত থাকিব এজেণ্টজনৰ নাম তাৰপিছত তেখেতসকলৰ এড্ৰেছ গোটেইখিনি এড্ৰেছ ভালদৰে ইয়াত লিখা থাকিব তাৰপিছত নেক্সট পেজত থাকিব শিডিউল অফ দ্য প্ৰপাৰ্টি মানে এই পাৱাৰ অফ এটৰ্নিখনত 2 বিঘা 14 লেচা মাটিৰ কাৰণে এজেণ্টজনক পাৱাৰ অফ এটৰ্নি দিয়া হৈছিলে সেই শিডিউলখিনি গোটেইখিনি লিখা থাকিব মাটিৰ এড্ৰেছ বা মাটি কিমান পৰিমাণ দাগ নম্বৰ পাটা নম্বৰ সকলোখিনি ইয়াত ভালদৰে লিখা থাকিব পাৱাৰ অফ এটৰ্নি দিয়া মাটিখিনিৰ চাৰিসীমা লিখা থাকিব তাৰপিছত এটৰ্নিখনৰ শেষৰ ফালে দুজন উইটনেছৰ দ্বাৰা চহী কৰাই ল'ব আৰু এইখিনিতে এজেণ্ট আৰু প্ৰিন্সিপালজনে চহী কৰিব আজিৰ ভিডিঅ'ৰ ইমানতে অন্ত পৰিল পুনৰ লগ পাম নতুন এটা বিষয় লৈ নতুন এটা ভিডিঅ'ৰ সৈতে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো অন কৰি থ'ব এনেকুৱা ধৰণৰ নতুন বিষয়ৰ ওপৰত ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে ধন্যবাদ জয় আই অসম।